আজিকালি ইউটিউবৰ এটা সবতকে ডাঙৰ এটা সমস্যা হৈছে কি জানেনে যেতিয়া আপুনি কাৰোবাক কমেন্টস কৰিব যায় বা আপুনি কাৰোবাক মেছেজ এটা কৰিব যায় বা কমেন্টস কৰিব যায় কাৰোবাৰ কমেন্টসটো পঢ়িব যায় তেতিয়া হলে ইউটিউবত এই অপচনটো দেখা দিয়ে ৰেষ্ট্ৰিক্টেড হিডেন মুড এটা অপশন আছে সেই অপশনটো দেখা দিয়ে কিন্তু আপুনি কি হয় কমেন্টস কৰিব নোৱাৰে বা কাৰোবাৰ কমেন্টসটো পঢ়িব নোৱাৰে গতিকে আজি মই একদম ইজি সিস্টেমত আপোনালোকৰ যেটো সমস্যা আছে সমস্যাটো মই সমাধান কৰি দিম তাৰ আগতে আপোনালোকে জনে নতুন মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে সকলো সময়তে মই দা ইনফৰমেশনাল ভিডিওবোৰ আপোনালোকে সবৰ আগত পায় তো ফ্ৰেন্ডস আজি আহক যেটো কমেন্টসৰ প্ৰবলেম আপুনি কাৰোবাক কমেন্টস কৰিব নোৱাৰে বা কাৰোবাক কমেন্টস পঢ়িব নোৱাৰে তাৰ বাবে একদম সিম্পল সিস্টেমত মই আপোনালোকক দেখুৱাই দিম অতি সোনকালে আপোনালোকে আপোনালোকৰ যেটো প্ৰবলেম আছে প্ৰবলেমটো সলিউশন কৰিব পাৰিব তাৰপৰে দেৰি নকৰি আহক ভিডিওটো ষ্টাৰ্ট কৰো তো দেখি আছে আপোনালোকে যেতিয়াই কাৰোবাক কমেন্টস কৰিব যায় ৰেষ্ট্ৰিক্টেড মুড হেজ হিডেন কমেন্টস এই অপশনটো আহি পৰে হয়নে যেনেকে আৰু যেটো মেছেজ বক্স আছে মানে মেছেজ যেটো যত আমি কমেন্টস কৰো সেই কমেন্টসটো ব্ল্যাঙ্ক হৈ আছে হয়নে গতিকে আপুনি যেতিয়াই কাৰোবাক মেছেজ কৰিব যায় বা কমেন্টস কৰিব যায় তেতিয়া হলে কি হয় আপুনি কমেন্টসটো কৰিব নোৱাৰে আৰু যেতিয়াই কমেন্টস কৰিব যায় তেনেকে এটা ব্ল্যাঙ্ক অপশনটো আহি পৰে গতিকে একদম ইজি সিস্টেমত কেনেকে ঠিক কৰিব তাৰ বাবে কি কৰিব একদম তলত আপোনাৰ জিমেলৰ সিম্বলটো আছে আৰু জিমেলৰ সিম্বলটো দেখাৰ লগে একদম ওপৰত চাকক সেটিং এটা অপশন আছে সেই সেটিংত আপোনালোকে ক্লিক কৰিব সেটিংত ক্লিক কৰাৰ লগে আৰু একদম ওপৰত একাউন্ট আছে জেনাৰেল তাৰ পিছত জেনাৰেলত ক্লিক কৰিব জেনাৰেলত ক্লিক কৰাৰ লগে তলত চাক ৰেষ্ট্ৰিকশন মুড আছে এটো কি কৰিব এটো অন আছে এটো অফ কৰি দিব ৰেষ্ট্ৰিকশন মুড যেটো অপশন আছে এটো অন আছে এটো কি কৰিব অফ কৰি দিব অফ কৰাৰ লগে এতিয়া আপুনি গৈ চাব পাৰে যে আপোনালোকৰ যেটো সমস্যা আছে সেই সমস্যাটো একদম ইজিলি সমাধান হৈ গৈছে এতিয়া ধৰক আপুনি যিকোনো এটা ভিডিও লৈ লওক এটা ভিডিও লওক আৰু যেটো মেছেজ আছে এটো চাক এতিয়া আপুনি মেছেজটো কৰিব পাৰিব দেখিছে আৰু ভিডিওটো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেন্টস কৰি জনাব ফ্ৰেন্ডস যাতে মই দিয়া ইনফৰমেশনৰ ভিডিওবোৰ সদায় আপোনালোকে পায় আৰু